Hello, welcome to my YouTube channel Brainstorming with MKV. আজি এটা গুৰুত্বপূৰ্ণ সেশন আৰম্ভ কৰিব লৈছো। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মাউণ্ট কিলিমাঞ্জাৰো। দ্বিতীয় নম্বৰ কোৱেশ্চনটো কোনটো প্ৰণালীয়ে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে? অপচন সি বেৰিং প্ৰণালী। কোৱেশ্চন নম্বৰ 3 তলৰ কোনটো পৰ্বতৰ শৃংগ পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰ্ডেন ৱেষ্টিন যিটো আমি কেটু বুলি কওঁ। চতুৰ্থ নম্বৰ কোৱেশ্চন বিশ্বৰ ছাদ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পামিৰ। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ পানী একত্ৰিত হোৱা ঠাইখন হৈছে শুদ্ধ উত্তৰটো হৈছে দক্ষিণ মহাসাগৰ। কোৱেশ্চন নম্বৰ 6 জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ নিলম্বন কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ লৈ লোৱা হৈছে? আৰু সঠিক উত্তৰটো হৈছে জাৰ্মানী। বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰখন কোনখন? শুদ্ধ উত্তৰটো হৈছে মেক্সিকো। কোৱেশ্চন নম্বৰ 8 বছৰৰ কোনটো বছৰৰ হিন্দু বিধৱা পুনৰ বিবাহ আইন গৃহীত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1856। বিশ্বৰ আটাইতকৈ ডাঙৰ পৰ্বত শৃংখলা হৈছে এণ্ডিছ। ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ কোনখন বছৰত আৰম্ভ হৈছিলে? ইয়াৰ শুদ্ধটো হৈছে 1991। গ্ৰীণলেণ্ড শাসনৰ অধীনত আছে। ইয়াৰ শুদ্ধটো হৈছে ডেনমাৰ্ক। কোন পৰ্বতমালাই কাশ্মীৰ উপত্যকা আৰু হিন্দু উপত্যকাত পৃথক কৰে? ইয়াৰ শুদ্ধটো হৈছে হিমালয়। 2024 চনৰ ৱৰ্ল্ড হাৰ্ট ডে কিমান তাৰিখে উদযাপন কৰা হৈছে? ইয়াৰ শুদ্ধটো হৈছে 30 ছেপ্টেম্বৰ। তলৰ কোনখন গ্ৰীষ্মমণ্ডলীয় ঘাঁহনি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাভানা। হুৱাংহো নদী বৈ যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েল্লো চি হালধীয়া সাগৰ। ভাৰতৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ নিমখীয়া হ্ৰদটো কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাম্বাৰ হ্ৰদ। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেক বাইকাল। কোনখন নদীয়ে বিষুৱ ৰেখা দুবাৰ পাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কংগো বা নাইৰ বুলি আমি জানো। কোন দুখন দেশৰ মাজত মৃত সাগৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জৰ্ডান আৰু ইজৰাইল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাল্ফ অফ মেক্সিকো। কাইৰো কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীল নদী। দি গ্ৰেট ভিক্টোৰিয়া মৰুভূমি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। 9 ডিগ্ৰী চেনেল কাক পৃথক কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিনিকয় দ্বীপ আৰু লক্ষদ্বীপ দ্বীপপুঞ্জ। নাইগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USA আমেৰিকা। চুয়েজ খালে কোন দুখন দেশক পৃথক কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা আৰু এছিয়া। আফ্ৰিকাৰ সৰ্ববৃহৎ দ্বীপটো হৈছে মাদাগাস্কাৰ। নীল নদীৰ ওপৰত কোনটো বান্ধ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আসৱান ডেম। ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰ হ'ল মালদ্বীপ। তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ জলসিঞ্চন কেনেল?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গান্ধী কেনেল। ধন্যবাদ। আশা কৰিছোঁ আজি সেশ্যনটো আপোনালোকে ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।